हेलो ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 3 পঢ়িম অধ্যায়ৰ নামটো হৈছে স্থানাংক জ্যামিতি এই ভিডিঅ'ত এইটো অধ্যায়ৰ আমি অনুশীলনী 3.3 সলভ কৰিম ইয়াতে যিমানখিনি প্ৰশ্ন আছে আমি এই ভিডিঅ'ৰে সমাধান কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাও যে ইয়াৰ আগৰ দুটা ভিডিঅ'ত অনুশীলনী 3.1 আৰু 3.2 আমি সমাধান কৰি থৈছো লগতে এই ভিডিঅ'টোত আমি স্থানাংক জ্যামিতি মানে কি ঠিক আছে স্থানাংক জ্যামিতিত কেনেকে যিকোনো এটা বিন্দুৰ স্থান নিৰ্ণয় কৰে ঠিক আছে বা যিকোনো এটা বিন্দু কেনেকে লিখে ঠিক আছে তাতে অক্ষয় কি ঠিক আছে চুক কি লগতে আমাৰ মূল বিন্দু কি তেনেকুৱা ধৰণৰ আটাইবোৰ বিষয় আমি আলোচনা কৰি থৈছো এই ভিডিঅ'টোতে তোমালোকে স্কিপ নকৰাকৈ চাই লবা তেতিয়া আজিৰ ভিডিঅ'টো তোমালোকে বুজি পাবা ঠিক আছে গতিকে এই ভিডিঅ'টো চোৱাৰ আগতে এই আগৰ ভিডিঅ'টোও চাই ল'বলৈ তোমালোকক অনুৰোধ জনাইছো আহা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহিছো আজিৰ এক্সাৰসাইজ অনুশীলনী 3.1 ঠিক আছে কোৱেশ্চন নম্বৰ 1 এটা চাবা কি কৈছে যে মানে ইয়াতে কিছুমান স্থানাংক দিছে হয়নে নহয় হয়নে এটো চোৱা স্থানাংকৰ মানটো দিছে এটা হৈছে -2,4 3, -1 -1,0 1,2 আৰু -3, -5 এই প্ৰতিটো বিন্দু কোনটো চুক বা কোনডাল হক্ষত আছে কাৰ্তীয় সমতল স্থাপন কৰি তোমাৰ উত্তৰটো যথাৰ্থতা পৰীক্ষা কৰা বুলি কৈছে ঠিক আছে বুজি পাইছানে এইবোৰ একোটা কি হয় আমাৰ বিন্দুৰ কি হয় এইবোৰ সব বিন্দুৰ কি হয় এইবোৰ সব বিন্দুৰ স্থানাংক হয় গতিকে আমি কি কৰিব লাগে বিন্দুবোৰ আমি মানে আমাৰ কাৰ্তীয় সমতলত যত আমাৰ দুডাল অক্ষয় থাকে x অক্ষয় আৰু y অক্ষয় তাতে বহাই মিল আমি মানে এটো আকি মেলি পাতিব লাগিব ঠিক আছে তো পাতি মিলি এটা আমি ক'ব লাগে কোনবোৰ বিন্দু কোনটো চুকত আছে বা কোনবা বিন্দু কোনবা অক্ষয়ডাল ওপৰতে আছে নেকি হেখিনি আমাক চাবলৈ কৈছে গতিকে এটা একেবাৰে সহজ আমি কি কৰিব লাগিব প্ৰথমে আমি কি কৰিব লাগিব এটা মানে কি আকিম আমি কাৰ্তীয় সমতল আকিম হয়নে নহয় যত আমাৰ কি থাকিব এটা x অক্ষয় হয়নে নহয় আৰু এটা থাকিব y অক্ষয় x অক্ষয় সিধা এটো সিধা নহল সিধাকে আকিব লাগিব এতিয়া হৈছে অকমান হৈছে বাৰু এটো আমাৰ x অক্ষয় তারপর y অক্ষয়টো কেনেকুৱা হবে এনেকে আমাৰ এটো আমাৰ মানে উলম্বভাৱে থাকিব ঠিক আছে এটো আমাৰ y অক্ষয় নামবোৰ লিখিব পাৰা এটো আমাৰ কি x অক্ষ এটো আমাৰ y অক্ষতে তোমালোকে এনেকে চিত্ৰত ৰাখিব লাগিব এটা চোৱা জানাই নহয় আগত মই কৈছো এটো কি এটো 0 হয় হয়নে নহয় এটা আৰম্ভণি বিন্দু এফালে 1 হ'ব ঠিক আছে 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব 6 হ'ব 7 হ'ব 8 হ'ব 9 হ'ব 1 2 3 4 5 6 7 8 9 হয়নে এফালে আকৌ 1 2 3 4 5 6 7 হয়নে এফালে 1 অফ এফালে আহিলে কি হ'ব -1 -2 -3 -4 -5 -6 -7 এফালে তললৈ আহিলে মানে -1 -2 -3 -4 -5 -6 ঠিক আছে হৈ গল আমাৰ এডাল হৈছে কাৰ্তীয় সমতল এটা চোৱা আমাৰ প্ৰথম কি বিন্দু এটা বিন্দু দিছে এই বিন্দুটো স্থানাংক দিছে কি ভালকে চাবা দেই -2,4 এটা চোৱা -2,4 এটা 2,4 টো কত আছে চোৱাচোন 2 মানে কি -2 টো মানে কাৰ ভ্যালুটো এটো x ৰ ভ্যালু ওদিকে এটো 2 দেখিছা না এটো 2 এ দেখিছা নহয় এটো 2 এটো পইণ্টাৰৰ মন চোৱা এটো 2 আমাৰ -2 হয় নে নেক্সট টো কি আমাৰ 4 মানে x y মানটো 4 গতে প্লাস হলে y মানটো প্লাস হলে ওপৰলৈ যায় মাইনাস হলে তললৈ আহে একেদৰে x মানটো প্লাস হলে আমাৰ ৰাইট সাইডে যায় আৰু মাইনাস হলে লেফট সাইডৰ আহে গতে এটো লেফট সাইডৰ আহিলে 0 পৰা হয়নে নহয় এফালে এটো যাব ওপৰলৈ তো 4 কলৈকে যাব এটো এটো 2 পৰা এটো গল হয়নে নেকি সিধাকে আৰু 4 পৰা এটো সিধাকে নেকি আহিব তো যত কাটিছে এইটো হ'ব আমাৰ কি এটা কাটা কেটি কিনে আমি কাটিব লাগিব এটো ইয়াত কাটিছে ন এইটো আমাৰ এইটো হৈছে আমাৰ আনসার ঠিক আছে হৈছে আমাৰ এই বিন্দুটো হৈছে আমাৰ কি বিন্দু হ'ব -2,4 ঠিক আছে আকৌ এইটো কি সুধিছে এতে কোনটো চুকত আছে সুধিছে এতে চোৱা তোমালোকক মই চুকৰ কথা কৈছিলো ইয়াতে যেতিয়া যেতিয়া আমাৰ দুডাল অক্ষয় যেতিয়া কাটাকাটি কৰে কেটা চুক হয় চুক ইয়াতে চাৰিটা হয় এইটো 1 নম্বৰ চুক
এইটো আমাৰ 2 নম্বৰ চুক এইটো আমাৰ চুক নম্বৰ 3 হয়নে নহয় এইটো অকণ তললৈ লিখোঁ ইয়াত কিবা আঁকিব লাগে হ'ব পাৰে এইটো আমাৰ চুক নম্বৰ 3 এফালে হ'ব আমাৰ চুক 4 ঠিক আছে এতিয়া চোৱা প্ৰথম বিন্দুত আমি চুক কি পালোঁ চুক নম্বৰ 2 পালোঁ ঠিক আছে বাকী গোটেইখিনি আমি আঁকি লওঁ মানে বিন্দু উলিয়াই লওঁ তাৰপিছত আমি চুক বা য'ত যি আছে সেইখিনি আমি লিখিম তো নেক্সটটো কি আমাৰ 3, -1 3 হ'লে এইটো 3 দেখিছানে মই পইণ্টাৰটো মন কৰিবা দেই এইটো আমাৰ 3 1 3 পৰা এইফালে যাব তললৈ আহিব লাগিব 1লৈ যাব হ'লে হয়নে নহয় এইফালে আমাৰ 1 to -1 এইফালে যাব এইটো বিন্দু তাৰমানে এনেকৈ যদি কাটো হয়নে নহয় য'ত কাটিলে এইটো বিন্দুতে হৈছে আমাৰ এইটো আমাৰ কি হ'ব এইটো আঁকিয়ে থৈ দিম কি আছে এইটো আমাৰ কি হ'ব এইডাল হ'ব আমাৰ কাৰণে 3, -1 এই বিন্দুটো হ'ব এই বিন্দুটোৰ স্থানাংক কি হ'ব 3, -1 হয়নে নহয় গতিকে আমি আকৌ এনেকৈ আঁকিয়ে থৈ দিম ৰ'বা আঁকিলে এনেকৈ আঁকি থৈ দিব পাৰে একো ডাঙৰ কথা নহয় ঠিক আছে ঠিক আছে নেক্সট -1,2 -1,2 -1 হ'লে এইটো 2 হ'লে সৰি -1,2 নহয় -1,0 হয় ন তো -1,0 হ'লে কি হ'ব 1 -1 এইটো হয় নহয় 0 হ'লে কি হ'ব মই কৈছোঁ ন যেতিয়া কোনোবা এটা মান 0 হয় তেন্তে অক্ষয়ডাল ওপৰত আহিব গতিকে কথা এইটো ইয়াতে থাকিব এইটো আমাৰ এটা কাম কৰোঁ আমি বিন্দু নাম দিওঁ এইটো বিন্দু ইয়াৰ A বিন্দু নাম দিওঁ ইয়াক মই B বিন্দু নাম দিছোঁ ইয়াক মই নাম দিম এতিয়া C বিন্দু ঠিক আছে যাৰ স্থানাংকটো কিমান স্থানাংকটো কি হ'ব -1,0 ঠিক আছে এটা এইটো হৈ গ'ল এটা আমি ইয়াক কৰিম 1,2 এইটো 1 হয়নে এইটো আমাৰ 2 ইয়াৰ পৰা 2 গৈছে ঠিক আছে হয়নে য'ত কাটিছে এইটো হৈছে আমাৰ ইয়াৰ নাম দিছোঁ মই C বিন্দু ইয়াৰ স্থানাংক কি 1,2 ঠিক আছে লাষ্ট আৰু এটা আছে এইটো কি আমাৰ -3, -5 -3 হ'লে এইটো -3 হয়নে নহয় -5 এই তলত আছে গতিকে দুটাক এনেকৈ আঁকি দেখাব লাগিব এইটো হৈছে আমাৰ ইয়াৰ নামটো যদি মই দিব যাওঁ ইয়াৰ নামটো যদি মই দিওঁ এফালে দি লিখি পালোঁ ইয়াৰ নামটো মই ই দিছোঁ ইয়াৰ স্থানাংক কি হ'ব -3, -5 ঠিক আছে হৈ গ'ল এটা আমি কি লিখে হেঁতৰ কি লিখিব লাগে চুক লিখিব লাগে বা চুক নহ'লে কি মানে অক্ষয়ডাল লিখিব লাগে হয়নে নহয় গতিকে প্ৰথমটো কি আছিলে প্ৰথমটো আছিলে আমাৰ -2,4 গতিকে 1 নম্বৰ A বিন্দু আছিল ন -2, কি আছিল আমাৰ 4 A বিন্দুৰে নামাকৰণ কৰা হ'ল এনেকৈ লিখোঁ অকণমান নামাকৰণ কৰা হ'ল ঠিক আছে আৰু A বিন্দু চুক কিমানত অৱস্থিত চুক 2ত অৱস্থিত ঠিক আছে চুক 2 অকণমান ৰ'বা সৰু এটা লাইনত লিখোঁ তেতিয়া মানে কি হয় পিছৰখিনি লিখিবৰ কাৰণে সুবিধা হ'ব আমি লিখিম চুক এই ৰ'বা বিন্দু চুক কিহত এইটো চুক 2ত অৱস্থিত ন চুক নম্বৰ 2ত অৱস্থিত এইটো হৈছে ইয়াৰ আনচাৰ ঠিক আছে তো -2,4 কি A বিন্দুৰে আমি নামাকৰণ কৰা হ'ল আৰু A বিন্দু চুক 2ত অৱস্থিত দ্বিতীয়টো কি আছিলে আমাৰ দ্বিতীয়টো আছিলে আমাৰ এইটো আমাৰ ৰ'বা এইটো মুছিলোঁ এইটো আছিলে দ্বিতীয়টো আমাৰ 3, -1 কোনটো আছিলে 3, এইটো B বিন্দু হয়নে নহয় গতিকে আমি লিখিম 3, -1 কি আছিলে আমি B বিন্দুৰে নামাকৰণ কৰা হ'ল আৰু B বিন্দু কি চুক কিহত পালোঁ আমি চোৱাচোন চুক কিহত পালোঁ এইটো আমাৰ চুক নম্বৰ 4ত পালোঁ হয়নে নহয় এইটো চুক 4 এইটো হৈছে চুক 4 গতিকে এইটো আমি লিখিম চুক 4ত অৱস্থিত এনেকৈ আমি কমা চিন দিলেও হৈ যাব এবাৰ চাই লোৱা ডাঙৰ কৰি দিছোঁ বৰ বেছি অসুবিধা হ'ব নালাগে নেক্সট আমাৰ স্থানাংকটো কি আছিল আমাৰ মানে বিন্দু -1,0 এইটো চোৱা -1,0 এইটো C বিন্দু হয়নে নহয় আমি লিখিম যে -1,0
কি আছে যাক আমি কি নামে দিলোঁ চি বিন্দুৰে নামাকৰণ কৰা হ'ল এতিয়া চোৱা আৰু চি বিন্দু মন কৰিবা দেই চি বিন্দুতে আছে কোনো চুকত নাই ই ক'ত আছে অক্ষয়ত আছে ক'ত আছে অক্ষয়ডালৰ ওপৰত আছে কোনডাল অক্ষয় এক্স অক্ষয়ৰ ওপৰত আছে গতিকে চি বিন্দু আমি লিখিম যে এক্স অক্ষত অৱস্থিত ঠিক আছে আমি কি লিখিম এক্স অক্ষত অৱস্থিত এনেকৈ আমি লিখি দিম ঠিক আছে হৈ গ'ল আমাৰ চি বিন্দু চিও হৈ গ'ল মানে 3,-1,0 হৈ গ'ল এতিয়া আমাৰ আহিব 1,2 1,2টো দেখিছা ডি বিন্দু 1, এইটো চুক একত আছে দেখিছা নহয় গতিকে আমি লিখিম 1,2 2ক আমি ডি বিন্দুৰে নামাকৰণ কৰা হ'ল ঠিক আছে এই ৰবা আৰু কি আৰু ৰবা চি বিন্দু আৰু ডি বিন্দু চুক একত অৱস্থিত হয়নে নহয় চুক একত আছে এইটো ভালকৈ লিখোঁ চুক এক চাই লোৱা অলপ ডাঙৰ কৰি দিছোঁ সৰু হোৱাৰ কাৰণে ধৰিব নোৱাৰিব পৰা নহয় এবাৰ ভালকৈ চাই লোৱা চুক এইটো এক দেই এইটো মানে ৰোমানত লিখি আছোঁ মই চুককেইটা ৰোমান লিপি লিখি আছোঁ 1 2 3 2 চুক একত অৱস্থিত এইটো এক্স অক্ষয় লাষ্ট আমাৰ এটা থাকি গৈছে এইটো আমাৰ কি এইটো হৈছে আমাৰ কি বিন্দু আছিল -2,4 নেকি নহয় -3,5 এইটো আমাৰ ই বিন্দুটো -3,5 আৰু চুক কিহত আছে এইটো চুক 3ত আছে দেখিছা নহয় গতিকে আমি কি লিখিম -3,-5ক আমি ই বিন্দুৰে নামাকৰণ কৰা হ'ল হয়নে আৰু ই বিন্দু চুক কিহত চুক নম্বৰ 3ত অৱস্থিত এইটো লিখিলে হ'ল হৈ গ'ল এইকেইটা হৈছে ইয়াৰ আনসাৰ এবাৰ তোমালোকে ভালকৈ চাই লোৱা ৰবা এনেকৈ ক'লোঁ এইটো আমাৰ চিত্ৰটো ঠিক আছে তোমালোকক এটা কথা কৈছোঁ দা এই বস্তুটো মই যে আঁকিছোঁ এইটো তেনেকৈ তোমালোকে নামাতি ইয়াক তোমালোকে ইচ্ছা কৰি কাটি দি থ'ব পাৰা দেই বা এনেকৈ আঁকি থ'ব পাৰা কিন্তু পৰাপক্ষত বাৰু নাহাকে কিন্তু বাৰু মই আঁকি দিছোঁ প্ৰথমবাৰ শিকিছাতো সেইকাৰণে এইটো আঁকি থৈছোঁ কেছটো বুজি পাইছা এইকেইডাল কথা কৈছোঁ এইকেইডাল নাআঁকিলেও হয় কিন্তু মই আজি প্ৰথমবাৰৰ কাৰণে তোমালোকক আঁকি দিছোঁ পিছৰবাৰৰ পৰা নাআঁকো দেই আৰু সাধাৰণতে নাআঁকে মানে ডাইৰেক্ট বিন্দুটো মানে গ্ৰাফ থাকিলে গ্ৰাফতে এনেকৈ দেখাই দিয়ে এটা আমাৰ চিত্ৰটো হৈ গ'ল চিত্ৰটো আঁকি দেখাব লাগিব দেই এইটো কাৰণ ইয়াত তোমাক পৰীক্ষা কৰিব কৈছে নহয় গতিকে চিত্ৰটোৱে আমাৰ হৈছে পৰীক্ষাটো ঠিক আছে মানে প্ৰমাণটো আৰু চিত্ৰৰ দ্বাৰা আমি ক'ব পাৰিছোঁ হৈ গ'ল এটা আমাৰ আনসাৰ কেইটা মানে আমাৰ যিবোৰ বিন্দু স্থানাংক দিয়া আছিলে মানে কোনবোৰ চুকত পৰিছে বা কোনটো অক্ষত পৰিছে তাৰ উত্তৰটো এইটো এবাৰ ভালকৈ চাই লোৱা প্ৰথমটো পঢ়ি দিছোঁ পিছৰখিনি গমেই পাবা যে -2,4ক এই বিন্দুৰে নামাকৰণ কৰা হ'ল আৰু এই বিন্দু চুক 2ত অৱস্থিত হৈ গ'ল একেদৰে 3,-1 বি বিন্দুৰে নামাকৰণ কৰা হ'ল আৰু বি বিন্দু চুক 4ত অৱস্থিত 3 নম্বৰটো আছিলে -1,0ক আমি চি বিন্দুৰে নামাকৰণ কৰা হ'ল আৰু চি বিন্দু কোনো চুকত নাই এই অক্ষয়ৰ ওপৰত আছে কোনটো অক্ষয় এক্স অক্ষত অৱস্থিত এইটো আমাৰ নেক্সটটো 1,2ক ডি বিন্দুৰে নামাকৰণ কৰা হ'ল আৰু ডি বিন্দু চুক একত অৱস্থিত -3,-5ক ই বিন্দুৰে নামাকৰণ কৰা হ'ল আৰু ই বিন্দু চুক 3ত অৱস্থিত ইমানে ঠিক আছে এটা আমি নেক্সট যাম কোৱেশ্চন নম্বৰ 2 ইয়াতে দুটাই প্ৰশ্ন আছে একদম সিম্পল প্ৰশ্ন ঠিক আছে এটা এইটোক আমি খুব বেছি 2-3 মিনিটতে শেষ কৰি দিম ঠিক আছে কোৱেশ্চন নম্বৰ 2 তলৰ তালিকাখনৰ পৰা এক্স y বিন্দু দূৰত্ব উপস্থাপন একক লৈ সমতল স্থাপন কৰা বুলি কৈছে এটা আমাক কি কৈছে চোৱা এক্সৰ মানো দিছে y মান দিছে মানে এই চোৱা এইটো স্থানাংক মানে কি -2,8 হয় একেদৰে এইটো স্থানাংক কি -1,7 হয় ঠিক আছে এইটো কিমান হ'ব এইটো 0, ঠিক আছে এইটো -1.25 হ'ব ঠিক আছে এইটো হ'ব নেক্সটটো হ'ব 1,3 হ'ব আৰু নেক্সটটো কি হ'ব মানে এক্সৰ মানটো ইয়াত 3 আৰু এক্সৰ মানটো y হয়নে ন y মানটো -1 গতিকে 3,-1 তাৰমানে এইবোৰ একোটা বিন্দুৰ স্থানাংক হয় এইবোৰ আমি কি ক'ব লাগে এতিয়া ধুনীয়াকৈ কি কৰি দেখাব লাগে আমাৰ এই মানে কাৰ্টেছিয়ান পদ্ধতিত মানে চিত্ৰ আঁকি মেলি x অক্ষয় y অক্ষয় আঁকি মেলি এইখিনি আমি প্লেচ কৰি দেখাব লাগিব ঠিক আছে গতিকে ইয়াত এইবোৰ আমি নাম দিব এইটো a বিন্দু নাম দিব পাৰোঁ b বিন্দু c বিন্দু d বিন্দু e বিন্দু ঠিক আছে এনেকৈ লিখোঁ আমি এই টেবুলখন আমি একবাৰ বনাই লওঁ আমি এনেকৈ নিজৰ মতে টেবুল এখন বনাই লওঁ ঠিক আছে
এটা কাম কৰোঁ এইটো আমাৰ বিন্দুৰ নাম ঠিক আছে বিন্দুৰ নাম ঠিক আছে এক্সত আৰু ৱাইত অক্ষয়ত এক কেটা আছে 1 2 3 4 5 2 ঠিক আছে 3 4 5 ঠিক আছে প্ৰথমটো কি আমাৰ এ বিন্দু হয় না স্থানাঙ্ক কি আমাৰ এইটো এনেকৈ খাতিম ভাগ কৰি লওঁ স্থানাঙ্ক ঠিক আছে -2 8 -1 7 0 বিন্দুৰ নাম কি দিছো মই এ বিন্দু নাম দিছো এটো ঠিক আছে বি বিন্দু এ বিন্দু বি বিন্দু সি বিন্দু ডি বিন্দু ই বিন্দু এলাকে ঠিক আছে এটা স্থানাঙ্কটো কি হবে এটো জানে এটো স্থানাঙ্কটো কি -2, 8 এইটো মতে নেক্সট স্থানাঙ্ক কি হ'ব -1, 7 এফালে স্থানাঙ্ক কি হ'ব 0, -1.25 হয়নে নহয় এফালে 1, 3 এফালে কি হ'ব 3, -1 ইয়ালৈকে ঠিক আছে আমি কি কৰিলো আমি টেবুল এখন নিজে বনাই ললো হৈ গল এটা আমি কি আঁকিম এই চিত্ৰটো আঁকিলে আমি কেনেকৈ হ'ব আমাৰ জানাই নহয় তোমালোকে চিত্ৰটো কেনেকুৱা হয় এডাল থাকে আমাৰ সিধাকে আঁকিব ন চিত্ৰ পাই হেতু বেয়া হৈছে x অক্ষয় সৰি y অক্ষয় এটা হৈছে আমাৰ x অক্ষয় ঠিক আছে ঠিক আছে এটা চাবা দেই এটো মই 1 2 3 4 5 6 7 হয়নে এফালে -1 -2 -3 -4 -5 এনেকৈ লৈ লৈছো ঠিক আছে -1 -2 -3 -4 -5 এফালে 1 2 3 4 5 6 7 এফালে 1 2 3 4 অলপ বেছি হৈছে ন বেছি বহল হৈ গ'ল 1 টো ঠিকই আছে 2 3 4 5 6 7 8 ইয়ালৈকে ঠিকই আছে ইফালে -1 -2 -3 -4 বুজি পাইছে আৰু চিত্ৰটো হয়নে নহয় এটা প্ৰথম বিন্দু আমাৰ এ বিন্দু স্থানাঙ্কটো কি হৈ গ'ল -2, 8 -2 এইটো 8 এইটো 2 পুনে পুনে এডাল যাব হয়নে নহয় 8 ৰ পুনে পুনে এডাল যাব এনেকৈ যাব ঠিক আছে এই বিন্দুটো এতিয়া মই এটা কাম কৰি মুছি দিওঁ ইয়াতে হ'ব বিন্দুটো হয়নে নহয় এইটো বিন্দু হ'ব নামটো কি দিছো আমি বিন্দু নাম দিছো এ দিছো নহয় গতিকে এ বিন্দু নামটো কি হ'ব আমি লিখিম -2, 8 এনেকৈ মানে কি হ'ব লাগে আমাৰ কিবাটো হ'ব লাগে স্থানাঙ্কৰ যিটো পইণ্ট বিন্দু হ'ব লাগে দেই এই আজডাল নাটানিলেও হয় নেক্সট বি বিন্দু স্থানাঙ্ক কিমান -1, 7 -1 এইটো হয়নে নহয় ইয়াৰ পুনে পুনে এইটো -1 ৰ পুনে পুনে এইটো হয়নে নহয় 7 ৰ পুনে পুনে এইটো হয়নে এইটো মুছি দিছো মই জায়গাটো চাই ৰাখি লৈছো এইটো হ'ব ইয়াৰ যাৰ নামটো ইয়াৰ কি বি বিন্দু এফালে কি হ'ব -1, 7 হলনে দ্বিতীয়তে এটা আমাৰ সি বিন্দুটো অকমান এটো কিবা হৈ আছে মানে কি হয় x ৰ মানটো 0 তাৰ মানে কি স্থানটো ক'ত হ'ব ইয়াৰ এইটো স্থানটো হ'ব গৈ y অক্ষৰ হয় না y অক্ষৰ কোৰ ফালে 1.25 এটা 1.25 মানে কি 1 ৰ পৰা 2 মাজত থাকিব ইয়াক যদি 4 ভাগ কৰো এটো এনেকৈ হ'ব এটো 1.25 হয় না নহয় এটো হ'ব 1.50 এটো আমাৰ 1.75 তাৰ পৰা 2 আহিব ধৰি পাইছা নে এটো ডাঙৰ কৰিছো মই প্ৰথমটো কি আমাৰ 1.25 তাৰ পৰা 1.50 তাৰ পৰা 1.75 হয় না এটা আমি এইটো 1.25 টো আমি ল'ব লাগিব ঠিক আছে এইখিনি মই মুছি দিছো ইয়াক মুছি দিছো তো এই স্থানাংকটো কি সি বিন্দু স্থানাংক কি হ'ব 0.1.25 হ'ব ধৰি পাইছানে মানে এটো x অক্ষৰ ওপৰতে আছে নাম্বাৰটো কি 1.25 গতিকে 1 আৰু 2 মাজত যত এটো 1.25 নেক্সট টু ডি বিন্দুটি 1 3 1 আৰু 3 1 আৰু
1 টো এফালে যাব 1 ৰ পৰা এইটো 3 টো এইটো আমাৰ হ'ব হয় না নহয় তোমালোকে স্কেলাৰ মিলাই চাবা ভালকে এটা আমাৰ নামটো হৈ গ'ল ডি বিন্দু ঠিক আছে এইটো নাম 1,3 লাষ্টত কি 3, -1 এতিয়া 3, -1 টো কি হ'ব এইটো x ৰ মানটো 3 -1 টো ইয়াতে গৈ পিনি ইয়াতে হ'ব নেকি ন নামটো মই ই দিছো তো কি হ'ব 3, -1 এইটো চিত্ৰকেইটা এইকেইটা হৈছে ইয়াৰ আনসাৰ ভালকৈ তোমালোকে এতিয়া চাই লোৱা টেবুলখন তোমালোকে এনেকৈ বনাই ল'বা তেতিয়া ভাল হ'ব টেবুলখন বনাই এনে স্থানাংকবোৰ দিয়া ল'লে মানে বেছি ভাল হ'ব আৰু বিন্দু নাম ইয়াতে সকলো মাই গৈছে আৰু বিন্দু নামো আহি গৈছে স্থানাংকও আহি গৈছে আৰু স্থানাংক মতে আমি কি কৰিলোঁ বিন্দুবোৰ আমি কি কৰিলোঁ পাতি দিলোঁ ঠিক আছে এবাৰ তোমালোকে এই টেবুলখন এবাৰ চাই লোৱা এইটো টেবুল মই এইটো মুছি দিছোঁ এইবোৰ এতিয়া মুছি দিছোঁ এইবোৰ দৰকাৰ নাই হৈ গ'ল টেবুলখন বনাই ল'বা তাৰপৰা এইটো আমাৰ চিত্ৰটো ঠিক আছে হৈ গৈছে নেকি নিশ্চয় বুজি পাইছা সমতল স্থাপন কৰা বুলি কৈছে না আমি স্থাপন কৰিলোঁ হৈ গৈছে প্ৰশ্নটো ইয়াতে এনেকৈ কৰিলেও তোমালোকে সম্পূৰ্ণ নম্বৰ পাই যাবা ঠিক আছে তেন্তে আজিৰ ভিডিঅ' আমি ইয়াতে সামৰিব লাগিব আটাইবোৰ প্ৰশ্ন হৈ গৈছে ইয়াৰ লগে লগে আমাৰ এইটো মানে এইটো অধ্যায় নম্বৰ 3 স্থানাংক জ্যামিতিও সমাপ্ত হৈ গৈছে ঠিক আছে তো এই তিনিটা এক্সাৰসাইজ চাই পিনি কেনেকুৱা পালা আমাক জনাবা যদি ভাল লাগিছে লাইক এটা কৰিবা ঠিক আছে কিবা ক'ব লাগি থাকিলে আমাক কমেণ্ট বক্সত জনাবা ভিডিঅ'টো যদি আমাৰ ফেচবুকত চাই আছা তেন্তে তোমালোকে এইটো আমাৰ ফেচবুক পেজটো লাইক কৰি দিবা ঠিক আছে ইউটিউবত যদি চাই আছা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগ বন্ধুক আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা ঠিক আছে আগলৈ আকৌ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ